प्रकृति के तांडव में गढ़मरा कछारी गांव के कई युवकों के सपने चकनाचूर हो गए। उल्लेखनीय है कि असम के शोणितपुर जिले के ढेकियाजुली राजस्व चक्र क्षेत्र के गढ़मरा कछारी गांव के कई बेरोजगार शिक्षित युवाओं ने कर्ज लेकर लगभग 20 बीघा भूमि पर मक्का की खेती की थी, लेकिन बीती रात हुई ओलावृष्टि के कारण पूरी मक्का की फसल बर्बाद हो गई। फसल पूरी तरीके से नष्ट हो जाने से अब यह युवक असहाय हो गए हैं। হয় অতি দুখত আছোঁ। আমি দুখত ভাঙি পৰিছোঁ। যোৱাকালি ৰাতি শিল বৰষুণ মানে বহুতখিনি আমাৰ যি 20 বিঘা মাটিত আমি মাকৈ খেতি কৰিছিলোঁ, তাত আমাৰ গোটেইখিনি মাকৈ গছবিলাক সবখিনি নষ্ট হৈ গ'ল। আৰু আমি এতিয়া ধাৰেৰে ঋণেৰে আমি এতিয়া আমাৰ নিজৰ বহুতখিনি চিন্তা ধাৰণাত আমি টেনশ্যনত আছোঁ। যিখিনি ঋণ লৈ পেলাই আমি এই খেতিখন কৰিছিলোঁ যাতে আমি আগুৱাই যাম বুলি, তো তেনেকা আমি আজি যোৱা ৰাতি যিখিনি গছবিলাক ভাঙি পৰিলে, আজি ৰাতিপুৱা আমি চাইখিনি বহুত দুখিত আছোঁ। যাতে তেনেকাও আমি জানা মতে যি আমাৰ সংস্থাপনা বিভাগ এটা আছে বুলি, তেনেকাই আমি সেই জৰিয়ৰ মতেই যাতে আমাক চৰকাৰে আমাক সহায় সহযোগ কৰে। আৰু লগতে ডিচিকো জনাব বিচাৰোঁ যাতে তেনেকা সংস্থাপন আছে যদি আমাক সহায় কৰক বুলি। হয়, নমস্কাৰ। আপোনালোকক ৰাতিপুৱা সময়ত ইয়াত অহাৰ কাৰণে আপোনালোকক প্ৰথমে ধন্যবাদ দিছোঁ। হয়, মানে আমাৰ গড়মৰা কছাৰীৰ কিছুমান নিবনুৱা যুৱকে মানে 10-15 জন মান লগ লাগি 20 বিঘামান মাকৈ খেতি কৰিছিলে। আৰু এই খেতিত নিজকে স্বাৱলম্বী কৰিবৰ কাৰণে সিহঁতে খেতিটো কৰিছিলে প্ৰথমবাৰৰ কাৰণে। আৰু এই খেতি কৰাত যথেষ্ট মানে সিহঁতৰ খৰচা গৈছে। আৰু এই খৰচাত যোৱাকালি ৰাতিত যোনটো মানে বৰষুণ মানে বৰফ যোনটো পৰিলে, এই পৰাৰ লগতে মানে বহুত প্ৰভাৱ পৰিছে আৰু লগতে বহুত বেয়া হৈছে। আৰু লগতে চৰকাৰক এইটোৱে আহ্বান কৰিছোঁ, তেখেতসকলক কিবা এটা সাহায্যৰে এই খৰচাখন আৰু নিবনুৱা যুৱকখনৰ মানে হেল্প কৰিবলৈ কাৰণে মই অনুৰোধ কৰিছোঁ।